বিহুৰ আনন্দৰ মাজতে কামৰূপৰ বংঘৰত সংঘটিত হয় এক শোকাবহ ঘটনা। সমনীয়াৰ সৈতে গৰু ধুৱাবলৈ গৈ মৃত্যুক আঁকোৱালি লয় এটি 12 বছৰীয়া শিশুৱে। মৃত শিশুটি বংশৰ ভৃংগেশ্বৰ দেৱালৰ ওচৰৰ কমল ডেকাৰ একমাত্ৰ পুত্ৰ শংকৰ ডেকা। ঘৰৰ ওচৰৰ পথাৰৰ মাজত জেচিবিৰে খান্দি থোৱা এটি পুখুৰীত সমনীয়াৰ সৈতে গৰু গা ধুৱাবলৈ গৈছিল শিশুটিয়ে। হঠাৎ এটি শিশু পানীত সোমাই মৃত্যু হয়। ঘটনাস্থলীত শুৱালকুছি SDRF বাহিনী উপস্থিত হৈ উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বংঘৰত। আজি প্ৰথম আমাৰ গৰু বিহু। এই গৰু বিহুত বিহু চলি থাকোঁতে আমাৰ ইয়াতে হোৱা দিব লাগি গ'ল যে দুজন ল'ৰাই গৰু ধুৱাবলৈ গৈছিল। যাওঁতে তাত এজনে তাৰমানে পিছল খাই পেলাই পানীত পৰি পেলাই এজন ঢুকাল। যিজন ঢুকাল তেখেতৰ নাম শংকৰ ডেকা, তাৰ লগত যিজন ল'ৰা গৈছিল উজ্জ্বল, টাইটেলটো দাস নেকি, ইমান ভালকৈ নাজানো, এনেকৈ আমি জানিব পাৰিলোঁ। আৰু তাৰপিছত আহিলে মানুহবিলাকে গোটেই তাত বিচাৰিলে, নামিলে, আচাৰা মাৰিলে, ফায়াৰৰ মানুহ আহিলে, আহি পেলাই আপোনাৰ তাত চালে, তাৰপিছত পোৱা গ'ল। আৰু এইখিনিয়ে জানিব পৰা নাই। কি পুখুৰী হৈছে? এইটো আপোনাৰ পথাৰত আপোনাৰ ক'ৰবাত ব্যক্তিগত ফিচাৰী আৰু তাতে কি গৰু ধুব গৈছিল? গৰু ধুবলৈ গৈছিলে। সাঁতুৰিব নাজানে ল'ৰাজনে? সাঁতুৰিব নাজানে ল'ৰা। কিমান বয়স হ'ব ল'ৰাজনৰ? ল'ৰাজনৰ বয়স 13+। কি নাম আছিল? শংকৰ ডেকা। দুজন গৈছিলে। আৰু এজন নাম উজ্জ্বল দাস। তেখেত বাচিছে? উজ্জ্বল কলিতা। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্য ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।